Hi friends, welcome to my YouTube channel Eco Unbox. আজি 20 August 2021. আজিৰ দা হিন্দু নিউজ পেপাৰখন মই এনালাইচিছ কৰিব লৈছোঁ। এনালাইচিছ কৰাৰ আগতে আপোনালোকে যদি আজি মোৰ চেনেলটো নতুনকৈ চাইছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকক যদি আজিৰ নিউজ পেপাৰখনৰ PDFটো প্ৰয়োজন হয় তেনেহ'লে ডেছক্ৰিপশ্যনত মই মোৰ টেলিগ্ৰাম চেনেলৰ লিংকটো প্ৰভাইড কৰি দিম। তাতেই মই সকলোখিনি PDF শ্বেয়াৰ কৰোঁ। আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব। আহকচোন আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। So, আজিৰ ফাৰ্ষ্ট আৰ্টিকলটো দেখিছোঁ আমি CBI SIT to investigate Bengal violence cases. So, বেংগলৰ যিখিনি ভাইলেঞ্চ কেছ আছে তাৰ ওপৰত কি কৰিছে CBI ইনভেষ্টিগেশ্যন চলোৱাৰ কথা কৈছে। এই কেছখিনি মেইনলি মাৰ্ডাৰ ক্ৰাইম এগেইনষ্ট উইমেন সেইবিলাক কেছ আছে। চ' ইয়াত আমি মেইনলি জানিব লাগিব CBI মিনছ কি হয়। CBI বিষয়ে মই ডিছকাশ্যন কৰিম, তাৰ ওপৰত এটা ডিটেইল এনালাইচিছ দিম। দেন আৰু এটা বস্তু ইম্পৰ্টেণ্ট, সেইটো হৈ গ'ল NHRC। NHRC ইয়াৰ ফুল ফৰ্ম হৈ গ'ল নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন। তাৰ ওপৰতো মই এটা অভাৰভিউ আপোনালোকৰ ওচৰত আজি দাঙি ধৰিম। চ' ফাৰ্ষ্ট অফ অল NHRC বিষয়ে মই ক'ব লৈছোঁ। NHRC মিনছ ইয়াৰ ফুল ফৰ্মটো হ'লেই নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন। এণ্ড NHRC অফ ইণ্ডিয়া ইজ এন ইণ্ডিপেণ্ডেণ্ট ষ্টেটুটৰী বডি হয়, যোনটো এষ্টাব্লিছ কৰা হৈছিলে 12 অক্টোবৰ 1993 as per Provisions of Protection of Human Rights Act 1993. Later amended কৰা হয় ইয়াক 2006 আৰু ইয়াৰ হেডকোৱাৰ্টাৰ আছে নিউ দিল্লীত। চ' প্ৰটেকশ্যন প্ৰভাইড কৰে এই মেইনলি, আৰু প্ৰেচিডেণ্ট এপইণ্টছ দ্য চেয়াৰমেন এণ্ড মেম্বাৰ্ছ অফ NHRC অন ৰিকমেণ্ডেশ্যন অফ হাই পাৱাৰ্ড কমিটি হেডেড বাই প্ৰাইম মিনিষ্টাৰ। চ' এইটো NHRCৰ ওপৰত আমাৰ কেতিয়াবা ওৱান ডে এক্সামত কুৱেশ্যন আহি যাব পাৰে। চ' নেক্সট CBI বিষয়ে মই ক'ব লৈছোঁ। CBI কি কৰিছে, ৰিচেণ্টলি দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট হেজ এপইণ্টেড Shobhit Kumar Jaiswal as a new director of the Central Bureau of Investigation. CBI নতুন এজন এতিয়া ডাইৰেক্টৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে কি কৰিছে এপইণ্ট কৰিছে। এণ্ড দ্য ডাইৰেক্টৰ অফ দ্য CBI is appointed as per Section 4A of the Delhi Special Police Establishment Act of 1946. The establishment of CBI was recommended by the Santhanan Committee on Prevention of Corruption 1962 to 64. The CBI is not a statutory body. It derives its power from the Delhi Special Police Establishment Act 1946. The CBI is the main investigating agency of the central government. And the CBI is headed by a director. ইয়াত CBI কোনে হেড কৰে, ডাইৰেক্টৰ এজন থাকে, সেই ডাইৰেক্টৰজনে CBI হেড কৰে। চ' ইয়াৰ পিছৰ ইম্পৰ্টেণ্ট আৰ্টিকলটো লৈ গৈছোঁ। ইয়াত কি কৈছে, USA কি কৰা নাই বুলি কৈছে, ইণ্টাৰেষ্টেড নহয় ট্ৰেড কৰাৰ ক্ষেত্ৰত ইণ্ডিয়াৰ লগত কৈছে মেইনলি। হোপছ অফ এন India-US ট্ৰেড pact are off the table even as India is keen to resolve trade issues with the US. Commerce and Industry Minister Piyush Goyal said on Thursday after referring to signals from the Joe Biden administration that it is not interested in a free trade agreement. Joe Bidene কৈছে যে ইণ্ডিয়াৰ লগত ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট কৰাৰ ক্ষেত্ৰত একো ইণ্টাৰেষ্টেড নহয় বুলি কৈছে। চ' এইটো আমাৰ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰি মিনিষ্টাৰ পীয়ুষ গোৱেলে কৈছে থাৰ্ছডে। চ' ইয়াৰ পিছৰ ইম্পৰ্টেণ্ট আৰ্টিকলটো লৈ গৈছোঁ আমি। ইয়াত কৈছে CM টু ইনগ্ৰেট চিটিজ ফাৰ্ষ্ট স্মোক টাৱাৰ। এইটো হৈ গ'ল, ইয়াৰ পিকচাৰ দি দিছে স্মোক টাৱাৰটো। চ' এতিয়া কি কৰিব, চিফ মিনিষ্টাৰে কি কৰিব, ইনগ্ৰেট কৰিব চিটিৰ ফাৰ্ষ্ট স্মোক টাৱাৰ। মেইনলি দিল্লীত কথা কৈছে, দিল্লীত এইটো কৰিব মেইনলি কামটো। ইয়াত আমি জানিবলগীয়া কথাটো হৈ গ'ল আমাৰ স্মোক টাৱাৰ। স্মোক টাৱাৰৰ বিষয়ে মই ডিছকাছ কৰিম, স্মোক টাৱাৰ কি হয়। চ' ইয়াত আমি পিকচাৰটোত ভালকৈ এইটো ক্লিয়াৰ হৈছোঁ স্মোক টাৱাৰ কি হয়। চ' স্মোক টাৱাৰ ইজ ওৱান অফ দ্য ডিভাইচেছ যোনটোৱে কি কৰিব এয়াৰ পলিউশ্যনটো কণ্ট্ৰল কৰে। ইন NCR Delhi, it is expected to reduce particulate matter by 50% in the area. Smoke towers are structures designed to work as large-scale air purifiers. China has the world's largest smoke tower. Chinaৰ কি আছে, largest smoke tower আছে। চ' ইয়াৰ পিছৰ ইম্পৰ্টেণ্ট আমি আৰ্টিকলটো লৈ গৈছোঁ। চ' ইয়াৰ পিছত আমি দেখিছোঁ NGT ওপৰত এইটো ডিছকাশ্যন কৰিছে, 6 Action Against Construction Project in Ghaziabad. চ' ইয়াত আমি মেইনলি জানিব লাগিব NGT কি হয়। চ' মই যিটো ইম্পৰ্টেণ্ট মই সেইটোৱে ডিছকাছ কৰোঁ আৰ্টিকলটোৰ ভিতৰত। চ' যিটো আমাৰ এক্সাম পইণ্ট অফ ভিউৰ কাৰণে আমাৰ ইম্পৰ্টেণ্ট হ'ব, মষ্ট ইম্পৰ্টেণ্টলি NGT ইয়াৰ ফুল ফৰ্ম হৈ গ'ল নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেল। এণ্ড ইট ইজ এ স্পেচিয়েলাইজ বডি হয় যোনটো ছেট আপ কৰা হয় আণ্ডাৰ দ্য নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেল এক্ট 2010 ফৰ ইফেক্টিভ এণ্ড
expeditious disposal of cases relating to environmental protection and conservation of forest and other natural resources. With the establishment of NGT, India became the third country in the world set up a specialized environmental tribunal only after Australia and New Zealand, and the first developing country to do so. The NGT has 5 places of setting. New Delhi is the principal place of setting, and Bhopal, Pune, Kolkata, and Chennai are the other 4. The chairperson is appointed by the central government in consultation with Chief Justice of India. So এইটোৱে হৈ গ'ল NGTৰ ওপৰত এটা ইম্পৰ্টেণ্ট এটা নোট যিটো মই আপোনালোকৰ লগত ডিছকাছ কৰিলোঁ. চ' ইয়াৰ পিছৰ ইম্পৰ্টেণ্ট পেজলৈ গৈছোঁ. ইয়াৰ পিছত আমি এডিটৰিয়েল পেজলৈ গৈছোঁ. এডিটৰিয়েল পেজত আজি এটা ইম্পৰ্টেণ্ট আৰ্টিকেল আছে, এইটোৱে আমি ডিছকাছ কৰিম. ইয়াত কৈছে মেইনলি আৰ্মছ এণ্ড দ্য উইমেন. চ' ইয়াত আৰ্মিত যে উইমেনৰ কাৰণে এতিয়া মানে সেই আৰ্ম ফ'ৰ্চত দিয়া হ'ব সেইটো বিষয়ে কৈছে আৰ্টিকলটোত মেইনলি ডিছকাছ কৰিছে. যিহেতু আমি যোৱাকালি ডিছকাছ কৰিছিলোঁ ওমেনক এতিয়া কি কৰা হৈছে, যিটো NDA এক্সাম হয় সেই NDA এক্সামটো দিবৰ কাৰণে এতিয়া ওমেনক কি কৰিছে, ওমেনৰ কাৰণে এইটো মানে খুলি দিছে বুলি কৈছে. জেণ্ডাৰ যিটো ডিফাৰেঞ্চ আছে আৰ্মিত সেই জেণ্ডাৰ ডিফাৰেঞ্চটো উঠাই দিয়াৰ কথাই কৈছে. চ' গাৰ্লছক সৈনিক স্কুলতো এডমিশ্যন দিব বুলি কৈছিলে আৰু প্ৰমোট কৰিব, ইকুৱেলিটিটো মেইনটেইন কৰিব, যিটো আমাৰ কনষ্টিটিউশ্যনত আছে ৰাইট টু ইকুৱেলিটি সকলোৱে কি কৰিব এতিয়া মেইনটেইন কৰিব. এণ্ড শ্বৰ্ট ছাৰ্ভিচ কমিশ্যন স্কিমে এলাউ কৰে উইমেন অফিচাৰ্ছ ইন টু দ্য আৰ্মি ফৰ এ পিৰিয়ড অফ 10 years extendable up to 14 years. Now women officers will also be entitled to pension after getting a permanent commission. Permanent commission হিহঁতে কি হ'ব এতিয়া যাব পাৰিব, আগতে অকল শ্বৰ্ট ছাৰ্ভিচ কমিশ্যনতে যাব পাৰিছিলে. চ' দ্য ইণ্ট্ৰডাকশ্যন অফ উইমেন অফিচাৰ্ছ ইন আৰ্মি ষ্টাৰ্টেড ইন 1992. চ' আমি সেইটো মনত ৰাখিব লাগে, ইয়াৰটো আৰ্মিত কেতিয়া উইমেনক প্ৰথম দিয়া হৈছিলে 1992 দিয়া হৈছিলে. চ' এতিয়া গোটেই উইমেনক সকলো সমানেই পাৱাৰ দিব বুলি কৈছে, মেনৰ সমান. চ' এইটো এটা বহুত ভাল নিউজ হয়, আমিও এইটো বিষয় আৰু আগলৈ আৰু বেছিকৈ পাম. চ' ইয়াৰ ওপৰত চেঞ্চাছৰ কথা কৈছে নেক্সট আৰ্টিকলটোত, বিহাৰ টিম টু মিট প্ৰাইম মিনিষ্টাৰ. চেঞ্চাছৰ ওপৰত এইটো ডিছকাশ্যন চলিছে. নেক্সট ইয়াৰ ওপৰত আৰু ডিটেইলছকৈ পাম, ইয়াত বিশেষ একো জানিবলগীয়া কথা নাই এতিয়া. চ' নেক্সট ইয়াৰ পিছৰ ইম্পৰ্টেণ্ট আৰ্টিকলটোত কি কৈছে, ৰাজনাথ অপেন্স ডিফেন্স ষ্টাৰ্টআপ চেলেঞ্জ 5.0. চ' ডিফেন্স মিনিষ্টাৰ ৰাজনাথ সিঙে কি কৰিছে অন থাৰ্ছডে লাঞ্চ কৰিছে 5th এডিশ্যন অফ দ্য ডিফেন্স ইণ্ডিয়া ষ্টাৰ্টআপ চেলেঞ্জ আণ্ডাৰ দ্য Novations for Defense Excellence Defense Innovation Organization, meant to achieve self-reliance and foster innovation and technology development in the defense and aerospace sectors. Defense and aerospace sector এতিয়া কি কৰিব, self reliance আৰু foster innovation কৰাৰ কাৰণে বা technology development কৰাৰ কাৰণে এইটো মেইনলি অপেন কৰাৰ কথা কৈছে ডিফেন্স ষ্টাৰ্টআপ চেলেঞ্জ 5.0. চ' এইটো আমি মনত ৰাখিব লাগে. চ' নেক্সট ইয়াৰ পিছৰ আৰ্টিকলটো লৈ গৈছোঁ আমি. ইয়াত কৈছোঁ যে ছেভেৰেল কিল্ড ইন প্ৰটেষ্ট এগেইনষ্ট তালিবান. চ' বহুত এতিয়া প্ৰটেষ্ট চলি আছে তালিবানৰ এগেইনষ্টত. এতিয়া কি হৈছে, বহুত মানুহৰ ডেথ হৈছে বুলি কৈছে, বহুতে তালিবানে বহুতক গুলিয়াই মাৰিছে. চ' নেম চেঞ্জ কৰাৰ কথা কৈছে তালিবানে, যি আফগানিস্তানৰ, আৰু চেঞ্জ কৰিছে অলৰেডি, আৰু ফ্লেগ চেঞ্জ কৰিছে, কনষ্টিটিউশ্যনো চেঞ্জ কৰাৰ কথা কৈছে. সেইবাবে এই প্ৰটেষ্টটো মেইনলি চলিছে, যিহেতু ফ্লেগ চেঞ্জ কৰিলে বহুতৰ নিজৰ মানে ডিগনিটি, সেই গোটেই ৰাইটখিনি মানে বিখণ্ড হয় মানে সেইটোৰ ওপৰত. চ' সেইটো কাৰণে কি হৈছে, প্ৰটেষ্ট কৰিছে মানুহবিলাকে. চ' এই প্ৰটেষ্টটোত বহুত মানুহৰ এতিয়া কি হৈ গৈছে, মৃত্যু হৈ গৈছে. চ' নেক্সট ইয়াৰ পিছৰ ইম্পৰ্টেণ্ট আৰ্টিকলটো লৈ গৈছোঁ. ইয়াত কৈছোঁ যে এইটো বিজনেছ ছেকশ্যন এটা ইম্পৰ্টেণ্ট আৰ্টিকল, টেলিকছ নক অন চেণ্টাৰ্ছ ড'ৰ ফৰ ৰিলিফ. টেলিকছ নক, চ' এইটো কি কৰা হৈছে, চেণ্টাৰৰ কাৰণে এইটো চেণ্টাৰ ৰিলিফ কৰিবৰ কাৰণে এইটো টেলিকছ নকটো অনা হৈছে বুলি কৈছে. চ' আজিৰ যিখিনি ইম্পৰ্টেণ্ট আৰ্টিকল সেইখিনি মই ডিছকাছ কৰিলোঁ. যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ মোৰ ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰি দিব, আৰু ফ্ৰেণ্ডছৰ মাজত যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব. চ' থেংক ইউ ফৰ ৱাটছিং মাই ভিডিঅ'.